গাইজ সকলোৰে এটা সপোন থাকে যে নিজৰ ঘৰখন বহুত বেছি ধুনীয়া হওক মোৰো সেনেকুৱা এটা সপোন আছিল আৰু সেই উদ্দেশ্যে এই ঘৰটো এতিয়া সন্মুখৰখিনি ভাঙি থকা পৰিছে যিহেতু বিয়া ধুমধামেৰে পাতিব লগা হোৱাত জাষ্ট 2টা ৰুম কমপ্লিট কৰা পৰিছিল বাকীখিনি মানে কমপ্লিট কৰাই হোৱা নাছিল এতিয়া বাঁহৰ ৰুম 2টা ভাঙি কিনে ইয়াত আৰু 4টা ৰুম কমপ্লিট কৰিব লাগিব টোটেল মানে 6টা ৰুম আছে সো গম পাই থাকিব কেনেকুৱা কি হ'ব আপোনালোকে ভিডিঅ'টো একেলগে কণ্টিনিউ কৰি গৈ থাকিব এফালে কৈছা প্ৰায় ভাঙি হৈছে আৰু গাইজ এফালে ধুনীয়াকৈ ভাঙি কিনে এফালে ধুনীয়াকৈ বনাই থকা পৰিছে আৰু যিহেতু পকাৰ কাম ষ্টাৰ্ট হৈ যাব মঙল বুধবাৰ মানৰ পৰা সেইকাৰণে সন্মুখৰ যি 2টা মানে বাঁহৰ ৰুম আছে ভাঙি কিনে চাইডত বনোৱা পৰিছে ইয়াত মানে পাকঘৰ চাকঘৰ হ'ব আৰু তাৰপিছত চিমেণ্ট এনেকৈ থ'ব লাগিব আৰু সেইটো কাৰণে তো বহুত কাম মানে ঠিক হ'ব আৰু কি কৰি আছে পানী পুৰা ৰাতিপুৱা লাগি গৈছে কাম চাম কৰি হ'ল তেতিয়া ব'ল আকৌ ঘূৰি আহোঁগৈ কি যাবা চুলিবিলাক চোৱাচোন তেনেকুৱা পাতলা হৈ গৈছে টেনচন হৈ আছে কিয় চুলিবিলাক হৈ পেলাই কেনেকুৱা হ'ব লাগে পাতলা পাতলা মোকতো ক'ব লাগে তুমি ঘৰৰ কাম চামত হেৰি কাম চাম কৰি আছা আৰু সেইকাৰণে নাই কোৱা তোমাৰ আগত মোৰ এনেকুৱা প্ৰব্লেম হোৱা নাই কিন্তু এইবাৰ সেই কিয় ইমান ঠাণ্ডা দিনৰ চুলি কৰিছে জানো বহুত খৰিছে বিশ্বাস নকৰা যদি মই তোমাক দেখাই দিম বোলাচোন চাওঁ কিবা খৰি আছে ন পুৰা চোৱাচোন চুলিখিনি ইমান ঠাণ্ডা দিনত কিয় হয় মানে বহুত চুলি খৰিছে ঠাণ্ডা দিনৰ কাৰণে তোমাৰ চুলিবোৰ বেছি খৰিছে ন তোমাক যিটো খাই সেইটো খানা নাই গাইজ ঠাণ্ডা দিনটো বাঢ়ি অহাৰ লগে লগে বা ঠাণ্ডা দিন চুলিৰ লগত যিবোৰ সমস্যা যে এইবোৰ সমস্যা বাঢ়ি গৈ থাকে ধৰক হেয়াৰ ফল ডেন্ড্ৰফ বা ড্ৰাই স্কাল্প এনেকুৱা ধৰণৰ আপোনাৰ চুলিটো বেছি খৰিবলৈ ধৰে বা উফি বা ছালত এটা প্ৰব্লেম হয় ৰঙা ৰঙা টাইপৰ গুটি গুটি কিবা কিবি হয় ন বগা বগা টাইপৰ এনেকুৱা বহুত প্ৰব্লেম হয় আপোনাৰো চাগে এনেকুৱা প্ৰব্লেম হৈছে আপোনালোকো এইটো সমস্যা ভুগি আছে নেকি যদি ভুগি আছে তেনে টেনশ্যন ল'ব একদমেই নালাগে আপোনালোকে লিষ্ট থেৰাপিৰ বিষয়ে নিশ্চয় শুনা পাইছে যিটো যোগ চিকিৎসা বুলি কোৱা হয় আয়ুৰ্বেদৰ এটা ভাল নাম আছে সেই প্ৰচেছটো অলপ দীঘলীয়া হয় ধৰক যোগবোৰ এনেকে মাথাত এনেকে দি থোৱা হয় তাৰপিছত তেজৰ সঞ্চালন বৃদ্ধি পায় আৰু তেজটো যেতিয়া ভাল হয় ন চুলি যেতিয়া সৰে সেই চুলিবোৰ আকৌ মানে গজিবলৈ আৰম্ভ কৰে আৰু চুলি তুলিবোৰ মানে সৰাটো বন্ধ কৰি দিয়ে আৰু উফি চুফিবোৰ নহয় আৰু চুলি ছালৰ যিবোৰ সমস্যা গোটেইবোৰ নোহোৱা কৰি দিয়ে মানে তেজটো পুৰা ভাল কৰি তোলে আৰু সেই প্ৰচেছটো বেছি দীঘলীয়া হয় কিন্তু এতিয়া মই আপোনালোকে এনেকুৱা এটা বস্তুৰ কথা ক'ব লাগে য'ত আপোনালোকে মানে কম সময়ৰ ভিতৰতে মানে ভাল ৰিজাল্ট পাই যাব আপোনালোকৰ যে বহুত চুলি খৰি আছে কিবা কিবি মাথাৰ ছালৰ লগত বা ডেন্ড্ৰফ চেন্ড্ৰফ হৈ আছে তেনে টেনশ্যন ল'ব নালাগে আপোনালোকে ইউজ কৰিব পাৰে নেচাৰ চিয়ৰ জং তেল এইটো তেল যদি আপোনালোকে ইউজ কৰে ন চুলিৰ লগত যিবোৰ সমস্যা আছে মাথাৰ ছালৰ লগত যিবোৰ সমস্যা আছে গোটেইবোৰ সমস্যা সমাধান হৈ যাব এইটো আপোনালোকে নিঃসন্দেহে ইউজ কৰিব পাৰে আৰু ইয়াতে কেমিকেল চেমিকেল একো নাই ইয়াতে চেফ টক্সিন ফ্ৰী হয় তাৰপিছত পেৰাবিন ফ্ৰী হয় ISO চাৰ্টিফাইড GMP চাৰ্টিফাইড হয় পুৰা প্ৰিমিয়াম হয় টেনশ্যন লোৱাৰ কোনো প্ৰয়োজনেই নাই আপোনালোকে ধুনীয়াকৈ এইটো তেল ইউজ কৰক আৰু এই বাকচটো খুলি দিয়াৰ লগে লগে এনেকুৱা এটা দেখা পাব মই ইউজ কৰি থাকোঁ মোৰ যেতিয়া প্ৰব্লেম হৈছিলে এই খানিব দিওঁ খানা নাই এইটো কাৰণে চুলি আকৌ মানে সৰিবলৈ লৈ যায় চ' এইটো যোগ চিকিৎসাটোত কি এইটো মানে সেইটোৱে এটা ভাল মানে প্ৰচেছ হয় তো সেইটো দীঘলীয়া হয় এইটো মানে শ্বৰ্টকাট আপুনি এইটো তেল ইউজ কৰিলে লগে চুলিবোৰ নসৰে আৰু নতুনকৈ চুলিবোৰ গজিবলৈ আৰম্ভ কৰিব ইয়াতে আপোনাৰ নিজৰ মাথাৰ চুলি অনুযায়ী অলপমান আপুনি লৈ ল'ব লাগিব মই এইফালে লৈ লৈছোঁ আৰু এইটো পুৰুষ মহিলা সকলোৱে ইউজ কৰিব পাৰে গাইজ এইফালে ধুনীয়াকৈ হাতত তেল লৈ ল'লোঁ এইফালে ল'লে আৰু ইয়াতে ধুনীয়াকৈ ৰাতি শোৱাৰ আগত পুৰা গুৰি লগে চুলিটো ধুনীয়াকৈ এনেকৈ মাছাজ দিব লাগিব পুৰা বঢ়িয়াকৈ এনেকৈ পুৰা মাছাজ দিব লাগিব গুৰিটো আৰু ৰাতি খোৱাৰ আগত এইটো মাছাজ দিব আৰু ৰাতিপুৱা টাইমত ভাল পানী দি ধুই দিলেই হ'ল কোনো মানে ধুনীয়াকৈ আৰু আপোনাৰ চুলিৰ লগত যিবোৰ সমস্যা আছে ন ড্ৰাই স্কেল বা যি ডেন্ড্ৰফ চেন্ড্ৰফ যিবোৰ সমস্যা আছে বহুতৰ এইটো সমস্যা আছে চুলি বহুত সৰিবলৈ লয় চব মইতো ইউজ কৰি থাকোঁ মোৰ চুলিবোৰ কিমান ধুনীয়া হৈ আছে আৰু এই সৰি আছে ইউজ নকৰে যে আপোনালোকে এইটো ইউজ কৰি লাগি যাওক কোনো টেনশ্যন ল'ব নালাগে তো গাইজ আপোনালোকে নেচাৰ জং তেলটো এতিয়া জল্দি অৰ্ডাৰ দি দিয়ক লিংক ডেছক্ৰিপশ্যন নহ'লে কমেণ্ট প্ৰিণ্টত আপোনালোকে ধুনীয়াকৈ পাই যাব এমাজন ফ্লিপকাৰ্ট মেছ' সকলোতে পাই যাব আপোনালোকে ধুনীয়াকৈ অৰ্ডাৰ দি দিয়ক আৰু প্ৰাইচো বেছি নহয় আৰু আপোনাৰ চুলিৰ লগত যিবোৰ সমস্যা আছে গোটেইবোৰ সমস্যা সমাধান কৰক তো গাইজ এতিয়া জল্দি অৰ্ডাৰ দি দিয়ক এইফালে সন্মুখৰ দৰ্জাখন বনি আছে এতিয়া কমপ্লিট হোৱাগৈ নাই আৰু এইফালে 4খন খিৰিকী পুৰা ৰেডি আৰু এইফালে হাফৰ লেভেল হৈছে আৰু চাওঁতে কি কৰিছা পাৰিছা ন গাইছা আমাৰ যিহেতু বেলেগৰ নিচিনা পইচা পাতি নাই ন চ' যিখিনি নিজে কৰিব পাৰিছো সেইখিনি নিজে কৰিছো মানে বেলেগ মানুহৰ লগোৱা নাই গাইছে এইফালে ধুনীয়াকৈ দৰ্জা তাৰপিছত খিৰিকী চৌকাত গোটেইখিনি লগোৱা হৈ গৈছে আপোনালোকে দেখা পাইছে বা এই খিৰিকীৰ ষ্টাইল বা দৰ্জাখনৰ ষ্টাইলটো কেনেকুৱা লাগিছে মানে চৌকাতকেইটাৰ ষ্টাইলটো কেনেকুৱা লাগিছে আপুনি তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাব দেই ভাল লাগিছে নে নাই গাইছে এইফালে খিৰিকীৰ কাৰণে গ্ৰিল বনোৱা হৈ গ'ল বাকী ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে জনাব ইয়াতে আছে 28 পালা আৰু এইফালে ধুনীয়াকৈ গ্ৰিল ফিটিং কৰি আছে সন্মুখৰ খিৰিকীখনত দেখা পাইছে মানে মেইন পাৰাকেইখনৰ কাৰণে গ্ৰিলখিনি বনোৱা হৈছে ওপৰ ভেণ্টিলেশ্যনৰ কাৰণে বনোৱা হোৱা নাই বনাম মানে লাহে বহুত দিন ভিডিঅ' দিয়াই নাই কাম চামত লাগি থকা হৈছে আৰু আমাৰ ঘৰটো বনোৱা হৈ আছে যে
ঘৰটো বনাই আছে কিমানখিনি আগবাঢ়িছে আপোনালোকক দেখুৱাম এতিয়া মানে মেচিনটো পানী যেতিয়া আচলতে বোকা বোকা হৈ আছে এতিয়া ঘৰটো 10 ফুটৰ লেভেল পালেগে আৰু হ'ব আৰু টিং চিং গাজিলে এফালে পুৰা বোকা হৈ আছে দেখা পাইছে গোটেই ৰুমৰ মানে মেচিন দি পানী সোমাই দিয়া হৈ গ'ল খিৰিকী ষ্টাইলটো কেনেকুৱা লাগিছে জনাব এখন মেইন দৰ্জা আৰু ওপৰৰ ফালে মানে সন্মুখত এখন চাপ দিম বুলি ভাবিছো নাজানো কি হয় বাকি গম পাব পিছত আপোনালোকক আকৌ দেখাম ঘৰটো যেতিয়া কমপ্লিট হ'ব 6টা ৰুম আছে গাইছে পানী দিওঁতে যিহেতু ভেটিটো বহি গৈছে ন আকৌ নতুনকৈ মাটি সোমাব লগা হৈছে আনি আছে দেখা পাইছে আৰু এইফালে পকা মিস্ত্ৰী ন পুৰা ওপৰত মানে ৱাল গাঁঠি আছে মুধৰ যিখন ৱাল হ'ব সেইখন গাঁঠি আছে আৰু 10 ফুটৰ লেভেলৰ পৰা আমাৰ ঘৰটো যদি চোৱা যায় তেনেহ'লে বৰ্তমান এনেকুৱা অৱস্থা হৈ আছে দেখা পাইছে আপোনাৰ এটা ফাল এইফালে গাঁঠি হ'ল এতিয়া ইটো ফাল গাঁঠিব লাগিব তাৰপিছত মাজৰখিনি গাঁঠি আপোনালোক সন্মুখৰ ফালৰ পৰা দেখা দি আছো এতিয়া এনেকুৱা দেখি আছে আৰু বাকী কেনেকুৱা লাগিছে জনাব ব'লা এতিয়া ঘূৰি আহোঁগৈ ব'লা চুলি চুলি খোৱা ভাল হৈছে যে ভাল হৈছে এতিয়া মানে মনটো ভাল লাগিছে চুলিখিনি গজাবা ভাল হৈ গ'ল ন আপোনালোকে এইটো নেচাৰ চিয়ৰ ৰং তেলটো ইউজ কৰিব চুলি চুলি মানে গজি আহিব মানে কি চুলি তুলিবোৰ যদি সৰি আছে না আপোনালোকে তেনেহ'লে ধুনীয়াকে এইটো তেল ইউজ কৰাৰ পিছতে ধুনীয়াকে গজিব আকৌ আপোনালোকে ইউজ কৰক নিজে প্ৰমাণ পাই যাব মানে যদি অফিচ হৈ আছে বা কিবা কিবি প্ৰব্লেম মাথা চালৰ লগত প্ৰব্লেম চুলিবোৰ বহুত বেছি সৰি আছে তেনেহ'লে আপোনালোকে নেচাৰ চিয়ৰ ৰং তেলটো ইউজ কৰিলে গোটেইবোৰ সমস্যা সমাধান হৈ যাব তো গাইজ লিংক ডেছক্ৰিপশ্যন আৰু পিন কমেণ্টত দি আছে এমেজন ফ্লিপকাৰ্ট সকলোতে পাই যাব যাওক জল্দি জল্দি আপোনালোকে অৰ্ডাৰ দিয়ক